সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি মনত বাঢ়ি থকা দুটামান কথা ক'বলৈ লৈছোঁ। মই আজি জুবিন দাৰ বিষয়ে দুআষাৰ ক'ম বুলি আগবাঢ়ি আহিছোঁ। জুবিন দা যিহেতু আমাৰ সকলোৰে প্ৰাণৰ প্ৰাণ, হিয়াৰ আমঠু আছিল। আমি সকলোৱে গম পাইছোঁ যি নেকি আজি তেওঁ আমাক একেবাৰে এৰি পঞ্চভূতত বিলীন হৈ গ'ল। আজিৰ পৰা আমি জুবিন দাক কেতিয়াও দেখা নাপাওঁ। আমি সকলোৱে এইকেইদিন আমি সকলোৱে যিদৰে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে আমি জয় জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক বুলি আমি কৈ আহিছোঁ। আমি কৈ আহিলেই জানো জুবিন দা অমৰ হ'বনে? অসমীয়াত এষাৰ কথা আছে, প্ৰায় সকলো জানি, যে চকুৰ আঁতৰ হ'লে বোলে মনৰো আঁতৰ হয়। আমি জুবিন দাক চকুৰ আৰু মনৰ পৰা আমি কেতিয়াও আঁতৰি যাবলৈ দিব নোৱাৰোঁ। গতিকে জুবিন দাক আমি কিদৰে আমাৰ মাজত সদায় জীয়াই ৰাখিব পাৰোঁ, কি কৰিলেনো আমি জুবিন দাক আমি সদায় নিজৰ মাজত, নিজৰ মনৰ মাজত আমি দেখা পাম। মোৰ মনত কেইটামান কথা ভাবি আছিলে, সেয়ে মই ভাবিলোঁ ৰাইজলৈ ভিডিঅ' মাধ্যমেদি জনাওঁ, আৰু এইটো ৰাইজে ভাবি চাব কথাষাৰ কিমান দূৰ কৰিব পাৰি। মই এই ভিডিঅ'ৰ যোগেদি চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ, যিহেতু আমি সৰু মানুহ, অনুৰোধ কৰাৰ বাহিৰে আৰু কি কৰিব পাৰিম। অনুৰোধ ৰক্ষা কৰাটো নকৰাটো চৰকাৰৰ কথা। যিহেতু মই জুবিন দাৰ অনুৰাগী হিচাপে জুবিন দাক আমাৰ মাজত সদায়, আমাৰ চকুৰ আগত সদায় দেখা পাবৰ বাবে মই অনুৰোধ কৰিছোঁ চৰকাৰক। প্ৰথম অনুৰোধ কৰিব বিচাৰোঁ, যিহেতু আমি জুবিন দাৰ মৃত্যুৰ দিনটো চৰকাৰে, অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰক, যাতে জুবিন দিৱস হিচাপে আমি প্ৰত্যেক বছৰে পালন কৰি আহিব পাৰোঁ। দ্বিতীয়টো হ'ল, যিহেতু জুবিন দাই সদায় কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তেনে জাতি ধৰ্ম নথকা এটা স্থানত আমি জুবিন দাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব লাগে। যেনে অসমত মই ক'ব বিচাৰোঁ, তেনে এটা স্থান আমাৰ অসমত যিমানবিলাক গাঁও পঞ্চায়তৰ অফিচ আছে, আমাৰ অসমত যিমানবিলাক গাঁও পঞ্চায়তৰ অফিচ আছে, সেই অফিচৰ সন্মুখত জুবিন দাৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব লাগে।
যিহেতু পঞ্চায়তবিলাকত সকলো জাতি ধৰ্ম সকলো মানুহ অহা যোৱা কৰে, তেনে স্থানত এটা মই ভাবোঁ সৰু সুৰাকৈ হ'লেও প্ৰত্যেকটো অফিচতে যিমান অসমত পঞ্চায়ত অফিচ আছে সকলো অফিচৰ সন্মুখত যদি এটা জুবিন দাৰ প্ৰতিমূৰ্তি থাকে, আমি যেতিয়াই পঞ্চায়ত অফিচলৈ যাম, যিকোনো জাতি ধৰ্মৰ লোক পঞ্চায়ত অফিচলৈ যাব, তেতিয়া জুবিন দাৰ সেই প্ৰতিমূৰ্তি দেখি মনত আমাৰ ভাহি থাকিব, আমাৰ চকুৰ আগত সদায় জিলিকি থাকিব, মই সেই বুলি ভাবিছোঁ। আৰু তেতিয়া তেনে কৰিলেহে আমাৰ জুবিন দাই অমৰত্ব পাব বুলি মই মোৰ ফালৰ পৰা মই ভাবিছোঁ। তেনে কৰিলে কেনে হ'ব ৰাইজ? কথাটো মোৰহে মন্তব্য, কথাটো আপোনালোকে ভাবি চাব। যদি সকলো অসমৰ সকলো গাঁও পঞ্চায়তৰ অফিচত সন্মুখত যদিহে জুবিন দাৰ প্ৰতিমূৰ্তি নিৰ্মাণ হয়, তেতিয়া ভাল হ'বনে বেয়া হ'ব, কথাটো বিচাৰ কৰিব আৰু চৰকাৰক দাবী জনাব। এইখিনি ৰাইজৰ ওপৰলৈ এৰিলোঁ, ৰাইজে সিদ্ধান্ত ল'ব। বৰ্তমান মোৰ মন্তব্য আছিল, মোৰ মনত ভাহি আছিল, যিটো আমি জুবিন দাক সদায় মনৰ মাজত চকুৰ আগত যিটো আমি ৰাখিব পাৰিলে সদায় চিৰ দিনৰ বাবে থাকি যাব। এটা পঞ্চায়ত অফিচ যিমান দিনলৈকে থাকিব, সেই প্ৰতিমূৰ্তিটো থাকিব আৰু সকলো মানুহেই যেতিয়া নেকি পঞ্চায়তলৈ যাব, কাৰ্যালয়লৈ যাব, তেতিয়া কাৰ্যালয়ৰ সন্মুখত দেখিব, তেতিয়া আমাৰ মাজত সদায় অমৰত্ব পাই থাকিব। কথাটো ৰাইজ বিচাৰ কৰি চাব। যদি এইখিনি কোৱাত বা কওঁতে মোৰ যদি কিবা ভুল হৈছে, মই সমগ্ৰ অসমৰ ৰাইজৰ আগত মই ক্ষমা বিচাৰিছোঁ। মোৰ মনত অহাৰ বাবেহে মই এইখিনি কৈছোঁ, যিহেতু আমি জুবিন দাক জয় জুবিন, জুবিন দা অমৰ হওক ক'লে অমৰ হৈ নাযায়। আমি কৰিব লাগিব কাম, তেতিয়াহে আমাৰ মাজত চিৰদিনৰ বাবে জুবিন দা জীয়াই থকা যেন লাগিব। ধন্যবাদ।